মিটিঙলৈ আহিছেনে বিশেষকৈ এই অফিচটো উদ্বোধন কৰাৰ ক্ষেত্ৰত আহিছে আপুনি নিজে আহিছেনে কোনোবাই মাতি আনিছে নিজে আহিছেনে কোনোবাই মাতি নিজে আহিছে কি কাৰণত আহিছে প্ৰমোদ বড়ো চৰকাৰ হ'ব লাগে বছৰ আৰু প্ৰমোদ বড়ো চৰকাৰে এইবাৰ বহুতো তাৰমানে সা সুবিধা দিছে ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতো বহুতখিনি আগবঢ়াইছে সেইকাৰণে আমি বহুত যথেষ্ট সুখী আৰু শান্তি জীয়াই ৰাখিছে বহুত আগতে আমাৰ বিটিআইত বহুত মানে ফাঁচিয়ে পেচাল বা গণ্ডগোল বেছি আছিল বন্ধ চন্ধ বেছি আছিল সেইবিলাকৰ পৰা আমি বহুতো পাইছোঁ এতিয়া বন্ধ চন্ধ নাই ল'ৰা ছোৱালী সুবিধা পঢ়াৰ ক্ষেত্ৰতো বহুতো আগবাঢ়ি গৈছে আৰু ভৱিষ্যতৰ বাবে বহুত মানে সুবিধা পাব আৰু ল'ৰা ছোৱালীয়ে যদি প্ৰমোদ বড়ো চৰকাৰখন হয় আৰু সেইকাৰণে আমি আজি 5 বছৰ ধৰি তাৰমানে তেওঁৰ লগত লাগি আছোঁ। আপোনাৰ প্ৰাৰ্থীজনৰ নাম জানেনে? জানো। কি নাম? ৰুজুগ্ৰা মুছাহাৰী। তেওঁ জিকিবনে 100%? জিকিবই। 100% জিকিব? প্ৰমোদ বড়ো চৰকাৰ হ'ব? হ'বই চিয়'ৰ। ধন্যবাদ। আপুনি এই মিটিঙলৈ আহিছে বিশেষকৈ আমাৰ যিজন নেকি ইয়াতে এটা কেম্প উদ্বোধন কৰিব এই ক্ষেত্ৰত আপুনি নিজে আহিছেনে কোনোবাই মাতি আনিছে? নাই ইয়াতে যিমান ৰাইজে আহিছে নিজে আহিছে UPPL লগত চবেই আহিছে। আপুনি কি কাৰণত আপুনি প্ৰমোদ বড়ো চৰকাৰ সমৰ্থন কৰে? আমি কি কাৰণ মানে চাওক 1 নম্বৰতে আমাৰ এতিয়া বড়ো যিমান আছে চব একেবাৰে নিজৰ ভাই নিচিনা আছে সেইটোৰ কাৰণে মানুহবিলাক বিৰাট ভাল পাইছে আৰু আগতে কি আগৰ চৰকাৰত কি ভাল পোৱা নাছিল নেকি? আগৰ চৰকাৰত যেনিবা আমাৰ এতিয়া আপোনালোকে জানে আমাত কৰি বেছি যে আজি বন্ধ কালি বন্ধ তেনেকুৱা গৈছিল তাৰ মাজতে কিছুমান বড়োকে আছিলে এতিয়াতো সেই বস্তুটো নোহোৱা হৈ গ'ল সেইটো মানুহবিলাক ৰাইজে ভাল পাইছে যিকোনো ক্ষেত্ৰতে এতিয়া কোনো ভেদভাৱ নাই যিকোনো জেগাত এতিয়া যে এইটো বিহাৰী মানুহ এইটো অমুক মানুহ তেনেকুৱা নাই যিকোনো জেগাতে সমান মানে অধিকাৰ পোৱা নিচিনা পাইছে আৰু যে আগলৈকে প্ৰমোদ বড়ো চৰকাৰ জিকিবনে এইবাৰ প্ৰমোদ বড়ো চৰকাৰ আমাকতো লাগে তেওঁকে এতিয়া তেওঁৱে জিকিব বুলি আমাৰ আশা আছে এতিয়া সিহঁতৰ লগততো ক'ব নোৱাৰোঁ কিন্তু এইবাৰ আশা আছে আমাৰ UPPL চৰকাৰ আহিব এতিয়া মানুহ কিছুমানে ক'ব পাৰে মনেদি কিন্তু ভিতৰে মনেদি চবে তেওঁকে ভাল পাইছে ধন্যবাদ ইয়াতে বিশেষকৈ আজি এজন UPPLৰ নিৰ্বাচনী যিটো কাৰ্যালয় উদ্বোধন কৰিছে এই ক্ষেত্ৰত কি ভাবি পেলাই আপোনালোকে এই কাৰ্যালয়টো উদ্বোধন কৰিব? চাওক আমি 37 নং ধনশ্ৰী সমষ্টিৰ মই ষ্টেৰিং কমিটিত সভাপতি যাতে আমি আহি থকাৰ দিনত UPPL দলৰ প্ৰাৰ্থী শ্ৰী ৰুজুগ্ৰা মুছাহাৰী ছাৰক আমি কেনেকৈ জিকাব পাৰে এই সম্পৰ্কে আমি যিহেতু ভালকৈ আমি নিৰ্বাচন প্ৰচাৰটো চলাই লৈ যাব পাৰে তাৰ কাৰণে আমি এই ৰৌতা ষ্টেচন প্ৰাইমাৰীত অন্তৰ্গত আমি এটা অস্থায়ী কাৰ্যালয় হিচাপে আমি স্থাপনা কৰিছোঁ আৰু আহি থকা দিনত আমি নিৰ্বাচনখন ভালকৈ গাঁৱে ভূঞে আমি প্ৰমোদ বড়ো চৰকাৰ গঠন কৰিব পৰাকৈ আৰু আমাৰ ৰুজুগ্ৰা মুছাহাৰী ছাৰক বিজয়া সাব্যস্ত কৰিবৰ কাৰণে আমি তেনেকুৱা প্ৰচাৰ কৰিবৰ কাৰণে আমি অফিচখন লোৱা হৈছে। কি কয় প্ৰমোদ বড়ো চৰকাৰ বিশেষকৈ দেখিছোঁ আমি প্ৰমোদ বড়ো চৰকাৰে সাধাৰণতে মানৱ সম্পদ গঢ়াৰ কাৰণে যিবোৰ কাম কৰিছে সেইবোৰ আচলতে প্ৰশংসনীয় সেই ক্ষেত্ৰত আপুনি কি ক'ব? আমাৰ যোৱা 17টা বছৰৰ হাগ্ৰামা মহিলা ছাৰৰ হাতত একো ভিজন মিছন তেনেকুৱা নাই তেনেকুৱা কোনো কিবা ধৰণৰ কি পদ্ধতি লৈ পেলাই কি মিছন লৈ পেলাই কাম কৰি আহিল আমিতো ক'ব নোৱাৰোঁ কিন্তু আজিৰ দিনত আমি প্ৰমোদ বড়ো ছাৰক দেখা পাইছোঁ যে তাৰ যিকোনো কামত যে আমাৰ মাটিৰ সমস্যাখন আমি কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে প্ৰমোদ বড়ো ছাৰৰ হাতত এটা নিজাববীয়াকৈ এটা মিছন আছে যেনে বৈষমতি আঁচনি এই দ্বাৰাৰে আমি আমাৰ যিটো মাটিৰ সমস্যা এই দ্বাৰা আমি এই মিছন দ্বাৰাই আমি মাটিৰ সমস্যাখন সমাধান কৰি আছে আৰু আমাৰ যেহেতু
আমাৰ আহি থকা দিনত ল'ৰা ছোৱালীবিলাকক আমি কেনেকৈ উচ্চ শিক্ষা আমি দিব পাৰে এই দ্বাৰা এই আমাৰ এটা মিছন আছে আমাৰ বড়োলেণ্ড ছুপাৰ 50 আৰু আমাৰ এটা আঁচনি আছে আমাৰ ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে এটা আলাৰী চিৰাং কিবা আছিল বিথাংকি মোৰ মনত অহা নাই তাৰমানে ল'ৰা ছোৱালীবিলাকক তাৰমানে 5,000কৈ আমি অনুদান দিয়া হয় আৰু আমাৰ যিটো নেকি মহিলাবিলাকৰ অঞ্চাই বিথাংকি আঁচনি আছে এই দ্বাৰা আমি মানুহবিলাকক আমি সহায় কৰাৰ কাৰণে এটা মিছন আছে এই মিছন লৈ আমাৰ প্ৰমোদ বড়ো ছাৰে কাম কৰি আছে তাৰ কাৰণে ৰাইজে প্ৰমোদ বড়োক এতিয়া আঁকোৱালি লৈছে আৰু বিশ্বাসত ৰাখিছে যে প্ৰমোদ বড়ো ছাৰৰ এটা ভিজন আছে তাৰ কাৰণে মানুহবিলাক বিশ্বাস কৰি আছে আপোনাৰ ভাষণত কৈছে যে জাম্বা শব্দটো হাগ্ৰামাই সদায় জাম্বা শব্দটো প্ৰয়োগ কৰে জাম্বা বুলি ক'লে আমাৰ অসমীয়াত ক'ব গ'লে মূৰ্খ তাত তাৰমানে একো নজনা এজনকহে জাম্বা বুলি কোৱা হয় আমি বড়ো ভাষাৰ ঠিক এটা কি পৰিভাষা নাজানো তথাপিও আমাৰ অনুমানত হয় জাম্বা মানে হ'ল মূৰ্খ গতিকে সাংবাদিকসকলে জাম্বা বুলি কওঁতে অসন্মান কৰা হোৱা নাইনে সঁচা কথা মইতো একদম লাজ লাগিছোঁ আমাৰ নিতুমণি শইকীয়া ডাঙৰীয়া নিচিনা এজন উচ্চ ব্যক্তি এজন সাংবাদিকক যদি জাম্বা বুলি কোৱা হয় আৰু এজন আছিল DY 365 না কাৰোবাৰ তাকো আৰু জাম্বা বুলি কয় আমিতো লাজ লাগি গৈছোঁ আমি বড়ো মানুহ হয় বড়ো ভাষাটো একদম জাম্বা মানে একদম কি ক'ম আৰু ক'ব কিবা নাই আৰু আমাৰ লাজ লাগিছোঁ ভাষা নাই আৰু কি হিচাপত ক'লে সি জাম্বা আৰু কি হিচাপ নহয় তাৰ চবকে জাম্বা বুলি কৈ থাকে আৰু এই মানুহ কেনেকৈ আমি BTC-খন নেতৃত্ব দিবা দিম মানুহক ব্যৱহাৰ নাজানা এজন হাগ্ৰামা মহিলাৰ হাতত আমি BTC-খন কেনেকৈ চলাব আমি দায়িত্ব দিব পাৰোঁ আপোনালোকে ভাবি চাওক এজন সাংবাদিকক অপমান কৰাটো বহুত লজ্জাজনক আৰু দুখজনক মই এইটোৱে দুখ প্ৰকাশ কৰিছোঁ যে কোনোদিন আৰু তেনেকুৱা নকওক আৰু মই এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ অহা নিৰ্বাচনত নিশ্চয় প্ৰমোদ বড়ো চৰকাৰ গঠন হোৱাটো নিশ্চিত 100% বিশেষকৈ আজি ইয়াতে ইলেকশ্যন কেম্পাছৰ কাৰণে আপোনালোকে এটা কাৰ্যালয় নিৰ্মাণ কৰিছে এই ক্ষেত্ৰত কি ভাবি পেলাই কাৰ্যালয়টো নিৰ্মাণ কৰিছে হয় আজি থংচি সমষ্টি UPPL দলে প্ৰত্যেকটা প্ৰাইমাৰী কমিটি ষ্টাৰিং কমিটি অফিচ কাৰ্যালয় আমি উদ্বোধন কৰিছোঁ আজি ৰৌতা ষ্টেচন প্ৰাইমাৰী অন্তৰ্গত আমি এটা ষ্টাৰিং কমিটি উদ্বোধন কৰা হ'ল মই ইয়াৰ বিষয়ে এইটো ক'ব বিচাৰিছোঁ যে আমাৰ ইলেকশ্যন আৰু আমাৰ হাতত মাত্ৰ 14 দিন আছে তো এইখিনি 14 দিনত কি কাম কৰিব লাগিব কোনটো চুবত আমি যোৱা নাই ইয়াৰ কাৰণে আমাৰ ষ্টাৰিং কমিটিৰ ইয়াৰ আলোচনা কৰা হ'ব আৰু মই দেখা পাইছোঁ ইয়াত যিমান ৰৌতা ষ্টেচনত আমাৰ ভোটাৰসকলে বুথত মানুহবিলাক যিমান আহিছে মই ভাবিছোঁ ইমান কাম কৰিব নালাগে বুথত মানুহবিলাকে কাৰণ আমাৰ মানে উপযাচী আমাৰ তাত আহিছোঁ আৰু প্ৰমোদ বড়ো চৰকাৰে যিটো কাম কৰি আছে শান্তি স্থাপন হ'ল নিৰাপত্তা আমাক দিছোঁ তো ইয়াৰ কাৰণে মানুহবিলাক আমাৰ বিভিন্ন সম্প্ৰদায়ৰ পৰা ইয়াত আহিখিনি ভোট খাইছে আৰু অফিচখন উদ্বোধন কৰিছোঁ আমি ভাবিছোঁ মই এইটো দেখা পাইছোঁ 100% আমাৰ থংচি সমষ্টিৰ ৰুজুগৰা মুছাহাৰী জিতি আছোঁ প্ৰমোদ বড়ো ছাৰ সাধাৰণতে আমি দেখিছোঁ যে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছে এই ক্ষেত্ৰত আপুনি কি ক'ব হয় প্ৰমোদ বড়োয়ে এতিয়া মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে পঢ়া শুনাক মানে বহুত দায়িত্ব দিখিনি কাম কৰি আছে কাৰণ ইয়াত যিসকলে মানে কলেজত বা স্কুলত পঢ়িখিনি ড্ৰেছ কিনিবলৈ চাইকেল কিনিবলৈ পইচা নাথাকে ইয়াৰ কাৰণে এটা আঁচনি বনাই দিছে প্ৰমোদ বড়ো চৰকাৰে জ্ঞান চাৰাম বিথাংকি যাৰ দ্বাৰাই আমাৰ বহুত ল'ৰা ছোৱালীবিলাকে মানে 5,000 পইচা পাইছে সেইদিনা আমি 300 জন আমাৰ থংচি সমষ্টি তাত আমি চেক দিয়া হৈছে আৰু ইয়াৰ আৰু এটা আঁচনি এটা বনাই দিছে শিক্ষা লেভেলত যে প্ৰমোদ বড়োয়ে ছুপাৰ 50 এটা বনাই দিছে যিসকলে মানে মেধাৱী ছাত্ৰ ছাত্ৰী ঘৰত পৰিয়ালত মানে উচ্চ শিক্ষা ল'বলৈ পইচা নাই তেখেতসকলে যিবিলাক মানে এণ্ট্ৰেঞ্চত পাছ হ'ব তেখেতসকলে উচ্চ শিক্ষা ল'বলৈ সক্ষম হৈছে ইয়াৰ কাৰণে বহুত মানুহবিলাক ইঞ্জিনিয়াৰ ডক্টৰ এতিয়া ওলাইছে আৰু এইখিনি ব্যৱস্থাটো এতিয়া প্ৰমোদৰ হাতৰহে আছে আঁচনিবিলাক কিন্তু 17 বছৰত হাগ্ৰামা এইখিনি কাম কৰিলেহেঁতেন বহুত মানুহবিলাক ছাত্ৰ ছাত্ৰীবিলাক বহুত মানে শিক্ষিত উচ্চ শিক্ষা ল'বলৈ সক্ষম হ'লা হয় কিন্তু 17 বছৰ কৰা নাই প্ৰমোদ বড়ো চৰকাৰৰ হাতৰহে এইবিলাক আঁচনিটো আছে
আমি দেখিছোঁ যে বিশেষকৈ যিটো নেকি গহপুৰ ছাইডৰ যিবিলাক গাঁও সংলগ্ন হৈছে সেইখিনি UPPLৰ ক্ৰেডিট হ'বনে নে BPFৰ ক্ৰেডিট হ'ব? মই এইখিনি গহপুৰৰ বিষয়লৈ মই ক'বলৈ ইচ্ছা কৰিছোঁ। মই ইয়াত 7 দিন মই ইয়াত মানে ভিজিটত গৈছিলোঁ। মই প্ৰত্যেকটা বুথত মই সোমাইছোঁ আৰু গহপুৰত বাসিন্দাবিলাক মানুহবিলাক যিবিলাক অন্তৰ্ভুক্ত হ'ল BTRত আৰু আমাৰ ধনচিতাত পৰিছে তেখেতসকলে কৈছোঁ যে আমাক কোনে মৰম কৰিছে, তেখেতকো আমি মৰম কৰিব লাগিব। একমাত্ৰ এইটো কথা। ইয়াৰ কাৰণে 17 বছৰতো কোনো গহপুৰৰ কথা কোনোবা শোণিতপুৰৰ কথা কোৱা নাছিলে হাগ্ৰামায়ে। কিন্তু আমাৰ প্ৰমোদ বড়ো চৰকাৰে যিটো 5 বছৰৰ যিটো আহিছে ইয়াৰ আহাৰ লগে লগে যেনে গহপুৰত যিমান মানুহ আছে তেখেতসকলক BTR অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ কাৰণে কাম কৰিলোঁ আৰু ইয়াৰ কাৰণে এতিয়া আমাৰ তাত ভোট দিবলৈ সক্ষম হৈছোঁ। মাত্ৰ এটা কথা কয়, আমি 80% UPPL আমি ভোট দিব। প্ৰমোদ বড়ো নেক্সটৰ কাৰণে CM বনাব। ইয়াত আমি আছোঁ, এইটো 100% তেখেতসকলে কাম কৰি আছোঁ আৰু আমাৰ তাত যোগাযোগটো আছে। এতিয়া UPPLে 100% চৰকাৰ গঠন কৰিব। 100% চৰকাৰ হ'ব। আমাৰ ধনচিৰি সমষ্টি 5টা সমষ্টিৰ ভিতৰত নাম্বাৰ 1 ভৈৰৱকুণ্ড, ধনচিৰি, হৰিচিঙা, ৰৌতা সমষ্টি আৰু পাঁচনি চিৰপাং ইয়াৰ ভিতৰত আমি 100% নাম্বাৰ 1 হ'বলৈ এতিয়া আমি কাম কৰি আছোঁ। ৰাইজবিলাক আমাৰ তাত আছে আৰু 100% আমি চৰকাৰত আহিব। 100% আমাক ধনচিৰি সমষ্টি EMA পাব। ধন্যবাদ। এইখনত উপস্থিত আমাৰ UPPL পাৰ্টিৰ বিশিষ্ট UPPL মেন্স কমিটিৰ সাধাৰণ সম্পাদক, ব্লক কমিটিৰ চেয়াৰমেন ডাঙৰীয়া, লগতে সম্পাদক ডাঙৰীয়া, লগতে আমাৰ ৰৌতা প্ৰাইমাৰীৰ UPPLৰ কৰ্মবৃন্দ ও চেয়াৰমেন ডাঙৰীয়া আৰু লগতে আমাৰ UPPL প্ৰেমিক ৰাইজ। আজি আমাৰ ৰৌতা ষ্টেচন ইয়াতে আমাৰ প্ৰাইমাৰী নতুনকৈ আমাৰ অস্থায়ী কাৰ্যালয় উপস্থাপন কৰিব বিচৰাত আমাৰ আজি দ্বাৰ মুকলি সভা অনুষ্ঠানভাৱে আয়োজিত কৰিছে। সেয়া আমি আজি প্ৰথম অনুষ্ঠানতে আমি চিনাকি পৰ্ব কৰিবলৈ ওলাইছোঁ। এয়া আমাৰ প্ৰথমতে 37 নং ধনচিৰিৰ মেইন শ্বেয়াৰিং কমিটিৰ চেয়াৰমেন ডাঙৰীয়া শ্ৰীযুত ৰচেন বসুমতাৰী, তেখেতক চিনাকি লগতে এখেতক সম্বৰ্ধনা আমাৰ ফালৰ পৰা সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনোৱা হৈছে। গোটেই হাত চাপৰি দিব লাগে। আৰু এজন আমাৰ ইয়াত শুভাৰম্ভত উপস্থিত হৈছে ধনচিৰি 37 নং ধনচিৰিৰ ব্লক কমিটিৰ সম্পাদক ডাঙৰীয়া শ্ৰী বাবিল দৈমাৰী ডাঙৰীয়া, এখেতকো আমাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব। ধন্যবাদ। এইখিনিতে আমি অভ্যৰ্থনা আৰু লগতে চিনাকিখিনি আমি স্থগিত ৰখা হৈছে। আপোনালোকক ইতিমধ্যে আমি সময় পাৰ হৈ যোৱাৰ বাবে আমাৰ 10টাত আমি প্ৰগ্ৰাম আছিল। যিহেতু ইলেকশ্যন সময় এইখিনি প্ৰত্যেক কৰ্মীৰে সময় সদায় নাটনি হয়, সেইখিনিৰ কাৰণে মই ৰৌতা চিনা প্ৰাইমাৰী সভাপতি হৈ আপোনালোকক মই ক্ষমা বিচাৰিছোঁ। আৰু লগে লগে আমি আজি দ্বাৰ মুকলি কৰিবৰ কাৰণে আমাৰ ষ্টেণ্ডিং কমিটিৰ মুখ্য ষ্টেণ্ডিং কমিটিৰ চেয়াৰমেন তেখেত ৰচেন বসুমতাৰী ডাঙৰীয়া আগুৱাই আহি আমাৰ আজি দ্বাৰ মুকলি কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ। UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 UPPL जिंदाबाद 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 UPPL जिंदाबाद जिंदाबाद प्रमोद बड़ो जिंदाबाद 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 प्रमोद बड़ो जिंदाबाद जिंदाबाद जिंदाबाद
रुजुग्रा मुसाहारी जिंदाबाद रुजुग्रा मुसाहारी जिंदाबाद UPPL जिंदाबाद UPPL long live प्रमोद बरो जिंदाबाद रुजुग्रा मुसाहारी जिंदाबाद धन्यवाद UPPL जिंदाबाद प्रमोद बरो जिंदाबाद रुजुग्रा मुसाहारी जिंदाबाद UPPL long live Ay,